মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই তোমালোকক 2025-26 শিক্ষাবৰ্ষৰ বাবে যেটো সমাজ বিজ্ঞানৰ সপ্তম শ্ৰেণীৰ পাঠ্যপুথি আছে সেই সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিৰ প্ৰথম যেটো অধ্যায় অৰ্থাৎ প্ৰথম অধ্যায়টিৰ নাম হৈছে ভূপৃষ্ঠত সময় গণনা। সেই প্ৰথম অধ্যায়টিত থকা অনুশীলনীৰ সকলো ধৰণৰ প্ৰশ্ন উত্তৰ তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে দিবলৈ ওলাইছো। তোমালোকে হেহে পোনপ্ৰথমে অধ্যায়টো আছে যে অধ্যায়টো ভালদৰে পঢ়ি লবা, কাৰণ অধ্যায়টোত তোমালোকৰ বাবে কিছুমান ৰঙীন আখৰেৰে তোমালোকৰ বাবে কিছুমান দফা লিখা আছে। সেই অধ্যায়ৰ যিবিলাক অনুশীলনীৰ প্ৰশ্ন উত্তৰ থাকে তোমালোকে এই অধ্যায়টোৰ ভিতৰত ভালদৰে পঢ়িলে তোমালোকে সেই প্ৰশ্ন উত্তৰবিলাক উলিয়াব পাৰিবা। আৰু যিবিলাক তোমালোকৰ বাবে জানি থোৱা অহা বুলি বাকচ আছে সেই বাকচৰ লিখাবিলাক অলপ গুৰুত্ব সহকাৰে পঢ়িবা, কাৰণ যিবিলাক অনুশীলনীৰ প্ৰশ্ন উত্তৰ খালি ঠাই বা পাঠৰ লগত সংলগ্ন থকা কিছুমান বাহিৰা প্ৰশ্ন তোমালোকৰ আহিব, সেই প্ৰশ্নবিলাকৰ উত্তৰ এই জানি থোৱা অহা আৰু পাঠটো ভালদৰে অধ্যয়ন কৰি তোমালোকে গম পাবা। হেহে ভালদৰে পাঠটো এবাৰ তোমালোকে পঢ়ি ল'বা আৰু পাঠত থকা যিবিলাক অনুশীলনীৰ প্ৰশ্ন উত্তৰ আছে সেইবিলাক মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক আজি প্ৰদান কৰিম। গতিকে আহাচোন আমি ভিডিঅ'টোৰ পিনে আগবাঢ়ো। পোনপ্ৰথমে অনুশীলনীত তোমালোকৰ প্ৰশ্ন দিয়া আছে দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান। খ নম্বৰ প্ৰশ্ন আছে ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান। তাৰপিছত গ নম্বৰ প্ৰশ্ন পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন। এনেদৰে অনুশীলনীটো তোমালোকৰ বহুবিলাক প্ৰশ্ন আছে, খালি ঠাই পাবা তোমালোকে আৰু শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা ইত্যাদি বহুবিলাক প্ৰশ্ন তোমালোকৰ আছে। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণভাৱে অলপমান স্কিপ নকৰি ভালদৰে চাবা, কাৰণ তোমালোকৰ বাবে গোটেইবিলাক প্ৰশ্ন উত্তৰ মই ভালদৰে লিখি লৈছো, আৰু যাৰ ফলত তোমালোকৰ পৰীক্ষাৰ বাবে হওক আৰু ক্লাছতো তোমালোকে ভালদৰে ৰিজাল্ট কৰিবৰ বাবে এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকে প্ৰশ্ন উত্তৰবিলাক পাই যাবা। গতিকে আহা আমি প্ৰশ্ন উত্তৰৰ পিনে আগবাঢ়ো। অনুশীলনীৰ প্ৰথমটো প্ৰশ্ন আছে 1 নম্বৰ চমু উত্তৰ দিয়া। তাৰে প্ৰথম প্ৰশ্ন দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান। তাৰে উত্তৰটো তোমালোকে লিখিবা দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা হ'ল 360 ডাল। নেক্সট খ নম্বৰ প্ৰশ্ন আছে ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান। ইয়াৰে উত্তৰটো তোমালোকে লিখিবা ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ হ'ল 82.30 ডিগ্ৰী পূব দ্ৰাঘিমা ৰেখা বা 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখা। নেক্সট গ নম্বৰ প্ৰশ্ন আছে তোমালোকৰ পৃথিৱীক নিজ মেৰুদণ্ডত এক পাক ঘূৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন। অৰ্থাৎ পৃথিৱীয়ে তোমালোকে জানাই যে পৃথিৱীয়ে নিৰন্তৰভাৱে ঘূৰিয়ে আছে। পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰি ঘূৰিয়ে সূৰ্যৰ চাৰিওফালে এক পাক ঘূৰে। পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰাটোক আহ্নিক গতি বুলি কোৱা হয় আৰু সূৰ্যৰ চাৰিওফালে এক পাক ঘূৰাটোক বাৰ্ষিক গতি বুলি কোৱা হয়। গতিকে পৃথিৱীয়ে নিজ মেৰুদণ্ডত এক পাক ঘূৰিবলৈ কিমান সময় লাগে সেইটো তোমালোকক প্ৰশ্নত সুধিছে। তাৰে উত্তৰটো তোমালোকে লিখিবা পৃথিৱীৰ নিজ মেৰুদণ্ডত এক পাক ঘূৰিবলৈ মুঠ 24 ঘণ্টা সময়ৰ প্ৰয়োজন। নেক্সট খ নম্বৰ প্ৰশ্ন তোমালোকৰ আছে গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বোলে। ইয়াৰে উত্তৰটো তোমালোকে লিখিবা গ্ৰীনিজ মান সময় বোলে। 9 নম্বৰ প্ৰশ্ন কৌণিক দূৰত্বৰ জোখৰ একক কি। ইয়াৰে উত্তৰটো তোমালোকে লিখিবা ছাত্ৰ ছাত্ৰীসকল কৌণিক দূৰত্বৰ জোখৰ একক হ'ল ডিগ্ৰী। অৰ্থাৎ যিবিলাক আমাৰ দ্ৰাঘিমা ৰেখা অক্ষৰেখা এইবিলাকৰ কৌণিক দূৰত্বৰ জোখমাখ লোৱা হয়, সেই কৌণিক দূৰত্বৰ জোখমাখ লোৱাৰ এককটোৰ নাম হৈছে ডিগ্ৰী। নেক্সট 2 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ খালী ঠাই পূৰ কৰা। অৰ্থাৎ প্ৰত্যেকটো প্ৰশ্নৰে তোমালোকৰ এটা এটা খালী ঠাই এৰি গৈছে, সেই খালী ঠাইবিলাক তোমালোকে পূৰণ কৰিব লাগে। তাৰে ক নম্বৰ প্ৰশ্নটো আছে পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ডেছ ডিগ্ৰী কোণ কৰি থাকে। ইয়াৰে উত্তৰটো তোমালোকে লিখিবা 360 ডিগ্ৰী কোণ কৰি থাকে। নেক্সট খ নম্বৰ দ্ৰাঘিমা ৰেখাৰ মান বা জোখক দ্ৰাঘিমাংশ বোলে। নেক্সট গ নম্বৰ প্ৰশ্ন আছে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ কৌণিক দূৰত্ব 0 ডিগ্ৰী দ্ৰাঘিমাংশ। খ নম্বৰ প্ৰশ্ন আছে মধ্যাহ্ন সূৰ্যৰ পৰা পূব ফালে 15 ডিগ্ৰী আঁতৰত থকা ঠাইখনত এটা বাজিব। গতিকে খালী ঠাইবিলাক তোমালোকক ভালদৰে লিখি দিলোঁ। এতিয়া 3 নম্বৰ সঁচা মিছা নিৰ্ণয় কৰা, অৰ্থাৎ শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰিবলৈ দিছে। 3 নম্বৰৰ প্ৰথমটো প্ৰশ্ন আছে পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সন্মুখীন হয়। ইয়াৰে উত্তৰটো সমূলি মিছা বা শুদ্ধ, কাৰণ পৃথিৱীৰ
যিবিলাক পূবৰ ঠাই আছে সেইবিলাকত সূৰ্যৰ পোহৰ আটাইতকৈ সোনকালে পৰে আৰু পশ্চিমা ঠাইবিলাক সময়তকৈ পিছপৰা অৰ্থাৎ সূৰ্যৰ পোহৰ দেৰিকৈ পৰে। খ নম্বৰ প্ৰশ্ন আছে ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা 180 ডিগ্ৰী অতিক্ৰম কৰাৰ সময়ত একদিন যোগ দিব লাগে। ইয়াৰ উত্তৰটো একদম মিছা, কাৰণ ভ্ৰমণকাৰীয়ে যদি পূব দিশৰ পৰা পশ্চিম দিশলৈ যায় তেতিয়াহ'লে তেওঁৰ সময় হ্ৰাসহে হ'ব, বাঢ়ি নাযায়। যোগ দিয়া মানে হৈছে বাঢ়ি যোৱা, বাঢ়ি নাযায়, তাৰ সময়টো কমিহে যাব। নেক্সট গ নম্বৰ প্ৰশ্ন আছে কোনো এখন ঠাইত নিশা 12 বাজিলে ঠাইখনত এটা দিন শেষ হয় আৰু অন্য এটা দিন আৰম্ভ হয়। ইয়াৰ উত্তৰটো সম্পূৰ্ণ সঁচা বা শুদ্ধ উত্তৰ। নেক্সট খ নম্বৰ প্ৰশ্ন আছে 180 ডিগ্ৰী দ্ৰাঘিমাংশৰ সময়ৰ ব্যৱধান 12 ঘণ্টা। ইয়াৰ উত্তৰটো সম্পূৰ্ণ সঁচা, কাৰণ যোনডাল 180 ডিগ্ৰী দ্ৰাঘিমাংশ আছে সেইডালে হ'ল আমাৰ সময়ৰ ব্যৱধানৰ এটা প্ৰধান মাপকাঠি। নেক্সট 9 নম্বৰ আছে গ্ৰীনিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখনত পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত। এইটো সম্পূৰ্ণ সঁচা, কাৰণ তোমালোকক মই অলপ আগতে ক'লোঁ যে যিবিলাক পূব দিশৰ ঠাই আছে পৃথিৱীৰ সেই ঠাইবিলাক সদায় সময়তকৈ আগবঢ়া আৰু যিবিলাক পশ্চিম দিশৰ ঠাই সেইবিলাক সদায় সময়তকৈ পিছপৰা। নেক্সট 4 নম্বৰ প্ৰশ্ন আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা, অৰ্থাৎ যিবিলাক তোমালোকৰ প্ৰশ্ন দিয়া আছে তাৰ পৰা যিটো শুদ্ধ উত্তৰ হ'ব সেই শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। ক নম্বৰ আছে ভ্ৰমণকাৰীয়ে গ্ৰীনিজৰ মান সময় অনুযায়ী গ্ৰীনিজৰ পশ্চিমলৈ গ'লে সময় লাভ হয় বা লোকচান হোৱা বুলি অনুভৱ কৰে। ইয়াৰে যোনটো সময় লাভ হয় সেইটো অপশ্যনটো কাৰেক্ট, সেইকাৰণে ইয়াৰ ওপৰত শুদ্ধ চিনটো দিলে হ'ল। খ নম্বৰ প্ৰশ্ন আছে গ্ৰীনিজতকৈ মুম্বাইত আগতে সূৰ্যোদয় হয়, গতিকে মুম্বাই পূব পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত। যিহেতু গ্ৰীনিজতকৈ মুম্বাইত সোনকালে সূৰ্যোদয় হয় সেয়েহে মুম্বাই গ্ৰীনিজৰ পূব দিশত অৱস্থিত। গ নম্বৰ প্ৰশ্ন আছে প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমাৰেখাত 4 মিনিটকৈ সময় আগবঢ়া পিছপৰা। প্ৰতিটো দ্ৰাঘিমাৰেখাৰ পূবত থকা প্ৰত্যেক ডিগ্ৰী দ্ৰাঘিমাৰেখাত 4 মিনিটকৈ সময় আগবঢ়া হয়। খ নম্বৰ আছে ভাৰতীয় মান দ্ৰাঘিমাৰেখাৰ হিচাপে 83 ডিগ্ৰী 20 মিনিট 90 ডিগ্ৰী আৰু 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমাৰেখাডালক গ্ৰহণ কৰা হৈছে। ইয়াৰ শুদ্ধটো হ'ব 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমাৰেখা। 9 নম্বৰ প্ৰশ্ন আছে আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰ স্থানীয় সময় গ্ৰীনিজ মান সময় ভাৰতীয় মান সময় মতে চলে। অৰ্থাৎ আমি যিবিলাক হাতঘড়ী সাধাৰণতে ব্যৱহাৰ কৰোঁ সেই হাতঘড়ী আৰু ৱাল ঘড়ীবিলাক সাধাৰণতে যিবিলাক আমাৰ ভাৰতীয় মান সময় আছে, যিটো ভাৰতীয় মান সময় সেই ভাৰতীয় মান সময় মতেহে চলে, কাৰণ স্থানীয় সময় সকলো ঠাইৰে বেলেগ বেলেগ হ'ব আৰু গ্ৰীনিজৰ মান সময় গোটেই পৃথিৱীৰ বাবে একমাত্ৰ এটাই। সেইবাবে ভাৰতীয় মান সময় মতেহে আমি ভাৰতবাসীয়ে পিন্ধা ঘড়ীবিলাক চলে। 5 নম্বৰ প্ৰশ্ন আছে পাৰ্থক্য লিখা। তাৰে প্ৰথম ক নম্বৰ যিটো প্ৰশ্ন সেইটো হ'ল অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখা, অৰ্থাৎ অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰিব লাগে। তাৰে এনচাৰটো তোমালোকে ভাগ কৰিও লিখিব পাৰিবা, মানে মাজেদি আঁচ টানি, বা মই যেনেকৈ লিখিছোঁ পইণ্ট ছিষ্টেমত তেনেদৰেও লিখিব পাৰিবা। তোমালোকৰ যোনটো সুবিধা হয় তেনেদৰে লিখিবা। উত্তৰটো লিখিবা বিষুৱ ৰেখাক ভিত্তি কৰি দুয়ো মেৰুৰ পিনে কৌণিক দূৰত্ব গণনা কৰি অক্ষাংশসমূহ নিৰ্ণয় কৰা হয়। বিষুৱৰ পৰা সমান্তৰালকৈ দুয়ো মেৰুৰ পিনে কল্পনা কৰা বৃত্তাকাৰ ৰেখাসমূহে হ'ল অক্ষৰেখা। তাৰপিছত তোমালোকে পেৰাগ্ৰাফটো চেঞ্জ কৰি লিখিবা প্ৰাথমিক দ্ৰাঘিমাৰ পূবে আৰু পশ্চিমে দুয়ো মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰে হৈছে দ্ৰাঘিমাৰেখা। অৰ্থাৎ এই উত্তৰটো তোমালোকক অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ মাজত পাৰ্থক্য লিখিব দিছিল, সেইবাবে অক্ষৰেখা কাক বোলে দ্ৰাঘিমাৰেখা কাক বোলে সেইটোৰ সাধাৰণ এটা তোমাৰ ডেফিনেশ্যন বা সংজ্ঞাটো লিখিলেই হৈ যাব। নেক্সট খ নম্বৰ প্ৰশ্ন আছে স্থানীয় সময় আৰু মান সময়, অৰ্থাৎ স্থানীয় সময় আৰু মান সময়ৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰিবলৈ দিছে। তাৰে উত্তৰটো তোমালোকে লিখিবা কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি যি সময় গণনা কৰা হয় তাকে ঠাইখনৰ স্থানীয় সময় বোলে। তাৰপিছত পেৰাগ্ৰাফটো চেঞ্জ কৰি তোমালোকে লিখিবা কোনো এক বা একাধিক নিৰ্দিষ্ট দ্ৰাঘিমা ৰেখাৰ ভিত্তিত সমগ্ৰ দেশৰ বাবে যি সময় গণনা কৰা হয় বা ব্যৱস্থা কৰা হয় তাকে দেশখনৰ মান সময় বোলে। অৰ্থাৎ এই উত্তৰটো তোমালোকক স্থানীয় সময় আৰু মান সময়ৰ মাজত পাৰ্থক্য লিখিবলৈ কৈছে।
নেক্সট 6 নম্বৰ প্ৰশ্ন তোমালোকৰ সমাধান কৰা অৰ্থাৎ কেইটামান গণিতৰ প্ৰশ্ন তোমালোকক দিয়া আছে বহুত ইন্টাৰেষ্টিং হয় গণিতবিলাক তোমালোকে একবাৰ ভালদৰে চাই ল'বা গণিতবিলাক ক নম্বৰ গণিত আছে গ্ৰীনিজৰ মান সময়ত 7 বাজিলে কোনো এখন ঠাইত দুপৰীয়া 12 বাজে ঠাইখনৰ দ্ৰাঘিমাংশ নিৰ্ণয় কৰা অৰ্থাৎ এই যেটো মানে সমস্যা আছে সমস্যাটোৰ দ্ৰাঘিমা ৰেখাৰ মান বা দ্ৰাঘিমাংশৰ মান নিৰ্ণয় কৰিবলৈ দিছে আহাচন আমি সমস্যাটো এবাৰ ভালদৰে অনুসৰণ কৰি চাওঁ এনসাৰটো তোমালোকে লিখিবা ঠাইখনৰ আৰু গ্ৰীনিজৰ মানসমূহৰ পাৰ্থক্য কিমান অৰ্থাৎ এটা ঠাইত 12টা বাজি আছে আৰু এটা ঠাইত 7টা গতিকে 12ৰ পৰা 7 তোমালোকে বিয়োগ কৰিলে হ'ল মানে ডাঙৰৰ পৰা সৰু নম্বৰটো বিয়োগ কৰিলে হ'ল তেতিয়া তোমালোকে পাবা 5 ঘণ্টা এটা চাবা যেহেতু প্ৰতি 1 ঘণ্টা সময়ৰ বাবে দ্ৰাঘিমাংশৰ মান 15 ডিগ্ৰী হয় হেহে ঠাইখনৰ দ্ৰাঘিমাংশ হ'ব অৰ্থাৎ আমি কিমান ঘণ্টা পালো 1 ঘণ্টাৰ বাবে 15 ডিগ্ৰী যদি হয় 5 ঘণ্টাৰ বাবে কিমান ডিগ্ৰী হ'ব 15 ডিগ্ৰী পূৰণ 5 অৰ্থাৎ 75 ডিগ্ৰী আৰু তোমালোকক কৈছে কি সেই ঠাইখনত দুপৰীয়া 12টা বাজিছে যেতিয়া এটা ঠাইত 7 বাজি আছে তেতিয়া সেই ঠাইখনত দুপৰীয়া 12টা বাজিছে যেহেতু ঠাইখনত গ্ৰীনিজতকৈ আগতে দুপৰীয়া হয় হেহে ঠাইখন 75 ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত কাৰণ সেই ঠাইটো গ্ৰীনিজতকৈ আগত সময়ত আগবঢ়া হেহে সেই ঠাইটো গ্ৰীনিজৰ পূব দিশত অৱস্থিত সেইবাবে এনসাৰটো 75 ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত হ'ব খ নম্বৰ প্ৰশ্ন আছে দুপৰীয়া 12 বজাত নিউয়ৰ্ক যেটো 75 ডিগ্ৰী পশ্চিম চহৰৰ পৰা লছ এঞ্জেলছ যেটো 118 ডিগ্ৰী পশ্চিমলৈ এটি অনাতাঁৰ বাৰ্তা প্ৰেৰণ কৰিলে লছ এঞ্জেলছৰ স্থানীয় সময়মতে কেই বজাত বাৰ্তাটি প্ৰেৰণ কৰিছিল অৰ্থাৎ আমাৰ লছ এঞ্জেলছৰ স্থানীয় সময় সেই স্থানীয় সময়টো উলিয়াব দিছে ইয়াতে তোমালোকে লিখিবা ঠাই দুখনৰ গ্ৰীনিজৰ দ্ৰাঘিমাংশৰ পাৰ্থক্য হ'ল 118 ডিগ্ৰী বিয়োগ 75 ডিগ্ৰী সমান 43 ডিগ্ৰী এতেকে ঠাই দুখনৰ সময়ৰ যেটো এটা দুবাৰ সময় লিখা গৈছে এতেকে ঠাই দুখনৰ সময়ৰ যেটো পাৰ্থক্য হ'ব হেতু হ'ব আমাৰ 43 ডিগ্ৰী সময়ৰ পাৰ্থক্য আছিল আৰু প্ৰত্যেক এক ডিগ্ৰী তোমাৰ 4 মিনিট কে হয় হেবে 43 ডিগ্ৰী পূৰণ 4 সমান 172 মিনিট এতে এই 172 মিনিটক তোমালোকে ঘণ্টালৈ কনভাৰ্ট কৰিব লাগে অৰ্থাৎ ঘণ্টালৈ সলনি কৰিব লাগে আমি জানো যে 1 ঘণ্টা তোমাৰ কিমান হয় 60 মিনিট হয় সেইভাবে আমি এই গোটেই মিনিটটোক 60 দি হৰণ কৰিম যেতিয়া তোমালোকে 60 দি হৰণ কৰিবা তেতিয়া পাবা তোমালোকে 2 ঘণ্টা 52 মিনিট অৰ্থাৎ 2 ঘণ্টা 52 মিনিট আমি সময় গ্ৰীনিজতকৈ ঠাই দুখনৰ মাজত পাৰ্থক্যটো পাম এতিয়া যেহেতু লছ এঞ্জেলছ নিউয়ৰ্কতকৈ পশ্চিমত অৱস্থিত গতিকে নিউয়ৰ্কত দুপৰীয়া 12 বাজিলে লছ এঞ্জেলছৰ স্থানীয় সময় হ'ব এতিয়া দুপৰীয়া 12টা বাজিছে সেই কাৰণে 12 ঘণ্টা বিয়োগ 2 ঘণ্টা 52 মিনিট এখিনি তোমালোকে বিয়োগ কৰিলে কিমান পাবা পুৱা 9 বাজি 8 মিনিট অৰ্থাৎ বিয়োগটো কৰিলে তোমালোকে বিয়োগটো তোমালোকে গমে পাবা 12 ঘণ্টা তাৰ পৰা 2 ঘণ্টা 52 মিনিট বিয়োগ কৰিব লাগে যেতিয়া ইয়াৰ পৰা তোমালোকে সম্পূৰ্ণ 1 ঘণ্টা লবা তাৰ মানে কি 60 হৈছে এটা আমি ধাৰি লোৱাৰ দৰে 1 9 হেনেকুৱা ধাৰি না যায় তোমালোকে 12 ৰ পৰা যেতিয়া 1 ঘণ্টা ইপিনি লবা তেতিয়া 60 মিনিট হ'ব 60 মিনিটৰ পৰা 52 মিনিট বিয়োগ কৰিলে তোমালোকৰ 8 মিনিট থাকিব ইয়াতে তোমালোকে 12 ঘণ্টাৰ পৰা 1 ঘণ্টা যেহেতু লৈ গৈছা সেইকাৰণে ইয়াতে থাকিব 11 ঘণ্টা 11 ঘণ্টাৰ পৰা 2 ঘণ্টা যদি বিয়োগ যায় তেতিয়া হ'ব 9 ঘণ্টা অৰ্থাৎ ৰাতিপুৱা 9 বাজি 8 মিনিট হ'ব গ নম্বৰ প্ৰশ্ন আছে নতুন দিল্লীৰ 77 ডিগ্ৰী পূব স্থানীয় সময়মতে দিনৰ 9 বজাত অনুষ্ঠিত হ'বলগীয়া খেলখন ধুবুৰী যেটো 90 ডিগ্ৰী পূব চহৰৰ স্থানীয় সময়মতে কেইটা বজাত অনুষ্ঠিত হ'ব এটা তোমাক কৈছে যে নতুন দিল্লীৰ 9 বজাত এখন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে সেই খেলখন ধুবুৰী চহৰত কেতিয়া অনুষ্ঠিত হ'ব স্থানীয় সময়মতে ইয়াৰ উত্তৰটো তোমালোকে লিখিবা আমি জানো যে সমগ্ৰ ভাৰতৰ বাবে 82.5 ডিগ্ৰী পূব দ্ৰাঘিমা ৰেখাডালকে ভাৰতীয় মান সময় বুলি গণ্য কৰা হয় হেহে নতুন দিল্লীৰ স্থানীয় সময়মতে দিনৰ 9 বজাত অনুষ্ঠিত হ'বলগীয়া খেলখন ধুবুৰী চহৰৰ স্থানীয় সময়মতে দিনৰ 9 বজাতে অনুষ্ঠিত হ'ব গতিকে কি গম পালা ছাত্ৰ-ছাত্ৰীসকল যে ভাৰতৰ যিকোনো ঠাইতে আৰম্ভ হোৱা যিকোনো এখন খেল বা যিকোনো টাইম টেবল মতে চলা উৰাজাহাজ বা ৰেল গাড়ী হেতু ভাৰতৰ সকলো ঠাইৰ বাবে সমানে হ'ব এনেকুৱা নহয় যে যিবিলাক আমাৰ পূব পিনৰ ঠাইবিলাক আছে যেনেকুৱা পূব পিনৰ ৰাজ্যবিলাক আছে যেনেকুৱা অসম অৰুণাচল প্ৰদেশ সেইবিলাক সদায় পশ্চিম পিনৰ যিবিলাক ৰাজ্য যেনে ৰাজস্থান গুজৰাট সেইবিলাকতকৈ সময়তকৈ আগবঢ়া কিন্তু
এই সময়ৰ যেটো অসুবিধা হ'ব সময়ৰ অসুবিধাটো দূৰ কৰিবৰ বাবে আমাৰ ভাৰতত এটাই মাত্ৰ স্থানীয় মানে যেটো মান সময় ভাৰতীয় মান সময় হিটো 82.5 ডিগ্ৰী পূব দ্ৰাঘিমা ৰেখালৈকে নিৰ্ণয় কৰা হয় সেইবাবে ভাৰতৰ যিকোনো এখন ঠাইত অনুষ্ঠিত হোৱা খেল বা যিকোনো এখন ঠাইত যাবলগীয়া ট্ৰেইন বা তোমাৰ এৰোপ্লেন হিবিলা এই স্থানীয় সময়মতে চলে নেক্সট ছাত্ৰছাত্ৰীসকল তোমালোকৰ বাবে মই কেইটামান অতিৰিক্ত প্ৰশ্ন লিখি আনিছিলোঁ এবাৰ তোমালোকে ভালদৰে চাই ল'বা আৰু যদি তোমালোকে এতিয়ালৈকে ভিডিঅটো চাই আছা তেন্তে প্লিজ এটা লাইক কৰি দিবা আৰু তোমালোকৰ ভিডিঅটো চাই কেনেকুৱা পালা বা তোমালোকৰ কিবা যদি অসুবিধা থাকে মোক কমেন্ট সেকশনত জনাবা আৰু আহাচোন আমি অতিৰিক্ত প্ৰশ্নবিলাক এবাৰ চাওঁ ক নম্বৰ প্ৰশ্ন আছে অক্ষাংশ আৰু দ্ৰাঘিমাংশ কাক বোলে ইয়াৰ উত্তৰটো লিখিবা অক্ষৰেখাৰ মান বা জোখক অক্ষাংশ আৰু দ্ৰাঘিমা ৰেখাৰ মান বা জোখক দ্ৰাঘিমাংশ বোলে খ নম্বৰ প্ৰশ্নটো আছে অক্ষৰেখা কাক বোলে তাৰ উত্তৰটো লিখিবা বিষুবৰ সমান্তৰালকৈ দুয়ো মেৰুৰ পিনে কল্পনা কৰা বৃত্তাকাৰ ৰেখাসমূহে হল অক্ষৰেখা নেক্সট ক নম্বৰ প্ৰশ্ন আছে দ্ৰাঘিমা ৰেখা কাক বোলে তাৰ উত্তৰটো লিখিবা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পূব আৰু পশ্চিমে দুয়ো মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰেই হল দ্ৰাঘিমা ৰেখা গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকক মই সপ্তমমান শ্ৰেণী যেটো সমাজ বিজ্ঞান আছে সেই সমাজ বিজ্ঞানৰ প্ৰথম নম্বৰ যেটো পাঠ আছিল ইমান সময় তোমালোকক মই সেই প্ৰথম নম্বৰ পাঠৰ অৰ্থাৎ ভূপৃষ্ঠৰ সময় গণনা এই পাঠত থকা সকলো ধৰণৰ প্ৰশ্ন উত্তৰ আৰু তাৰ লগতে দুই এটা অনুশীলনীৰ বাহিৰৰ অৰ্থাৎ অতিৰিক্ত প্ৰশ্ন উত্তৰ তোমালোকক দিলো আশা কৰো তোমালোকৰ ভিডিঅটো ভাল লাগিছে যদি ভিডিঅটো ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু আগলৈ এনেকুৱা ভিডিঅ চাবৰ বাবে চেনেলটো নিশ্চয় ভিজিট কৰিবা আজিলৈ মানে ধন্যবাদ